আকাশী গংগা লিখা আছে আপোনাৰ এইফালেদি এতিয়া সোমাই যাব লাগিব ভিতৰলৈ এইটো সুৰংগ हेलो गाइस কি খবৰ আপোনালোকৰ সকলো ভালে আছে নিশ্চয় মই গৈ আছো আজি গোৱালপাৰা থকা সূৰ্য পাহাৰ চাবলৈ সূৰ্য পাহাৰলৈ গ'লে আপোনাৰ এনেকৈ এইখন গেটে আপোনাৰ ওয়েলকাম জনাব মানে আদৰণি জনাইছে এইখন এইফালেদি আপুনি সোমাই যাব লাগিব আহক আমি এতিয়া আগবাঢ়ো সূৰ্য পাহাৰলৈ এই সূৰ্য পাহাৰত আছে ৯৯৯৯৯ এটা শিৱলিংগ আৰু আছে এটা বৃহৎ গুহা আৰু বৈ আছে তাত আকাশী গংগা গোৱালপাৰাৰ পৰা সূৰ্য পাহাৰলৈ আপোনাৰ মোটামুটি ১৭ বা ১৮ কিলোমিটাৰ হ'ব চাকি এগছ লৈ লৈছোঁ ঘৰ জ্বলাই লওঁ মন্দিৰত ঘৰখনৰ হৈ জ্বলাইছোঁ আৰু আপোনালোক সকলোৱে ভালে থাকক বুলি চাকি এগছ দিব লৈছোঁ এইটোৱে হৈছে সূৰ্য পাহাৰত থকা সূৰ্য মন্দিৰ সূৰ্য পাহাৰৰ মই এতিয়া আছোঁ আপোনাৰ তীৰ্থস্থানত এজন আমাৰ পণ্ডিতজী আছে পণ্ডিতজীৰ পৰা আমি ইয়াৰ সবিশেষ জানিবলৈ আমি প্ৰয়াস কৰিম সূৰ্য পাহাৰৰ পৰা প্ৰথমে সোমালে আহিয়ে সূৰ্য পাহাৰৰ সন্মুখত পালে তাত লিখা আছে শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান দশভুজা দেৱস্থান আকৌ কণটোত লিখা আছে 12 ভুজা আকৌ দশভুজা ইয়াতে লিখা আছে এওঁৰে নাম এওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপে 12খন বাহু লৈ মূৰত সৰ্পলৈ পদুমৰ ওপৰত থিয় হৈ আছে হয় এওঁলোক তিনিজন একেলগে আছে শিৱ নাৰায়ণ আকৌ শিৱ এইফালে আছে ন তিনিজন শিৱ নাৰায়ণ আকৌ শিৱ এওঁ মাজত গণেশ এওঁলোক 5জন হৈছে হৰিহৰ যাৰ হাতত সুদৰ্শন চক্ৰটো আছে তেওঁ হৈছে হৰি যাৰ হাতত ত্ৰিশূল পাত আছে তেওঁ হৈছে শিৱ ভোলানাথ কৃষ্ণ যেতিয়া সৰু আছিলে তেতিয়া তেওঁ পদচিন পদজোত এইটো আপোনাৰ ওপৰত এইয়া ন এয়া দেখিছে এইটো আপোনাৰ অৰ্ধনাৰী আধা পুৰুষ আধা মহিলা লগত এজন বৈষ্ণৱ আছে এওঁলোক দুজন হৈছে ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় এইফালে অকণমান চাই দিয়ক ইয়াতে চাৰ্কলটোৰ মাজত এয়া আপোনাৰ চাওক ইয়াতে চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত এওঁ বিষ্ণুৰ পদচিনটো আকৌ ইয়াতে আছে চতুৰ্ভুজৰ মাজত এইটো আপোনাৰ শিৱটো হৈছে আপোনাৰ পদুমৰ পৰা ভিতৰৰ পৰা ওলোৱা এইটো আপোনাৰ শিৱগিৰা শিৱৰ প্ৰথম পুত্ৰ এয়া কাৰ্তিক এইটো আপোনাৰ শিৱগৃহ তাৰ মাজত ৰাখিছে গণেশক তাত দুৱাৰপাল কৰি ৰাখিছে তাত পাৰ্বতীয়ে গা দিছিলে সেই সময়ত গণেশক দুৱাৰপাল দিছিলে সেই সময়ত মূৰটো কাটিছিলে এইটো মা তুলসীৰ খোজ ধৰাত উঠি আহিছিলে যে এইটো তুলসী মাৰ খোজ বিষ্ণুৰ চৰণত তুলসীৰ পাত শংকনি পুৰালে কেতিয়া বিষ্ণু পূজা সমাপ্ত নহয় এইটো আপোনাৰ যজ্ঞস্থান এইটো আমাৰ মাঘ মাহৰ পূৰ্ণিমাৰ পৰা 9 দিন 9 ৰাতি হয় এইটো হয় না যজ্ঞস্থানটো তেওঁলোকৰ এইটো বাঘী পূৰ্ণিমাৰ সময়ত এই যজ্ঞটো আমাৰ বছৰেকীয়া বাৰ্ষিকটো কৰা হয় 9 দিন 10 দিন 10 ৰাতি একেৰাহে দিনে ৰাতিয়ে যজ্ঞটো চলি থাকে এইটো আপোনাৰ কৃষ্ণ ভটৰ শংখ এয়া চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণ আছে এইটো গদা এইটো ওপৰত এইটো এইফালে ওপৰত সেইটো গদা এইটো গছডালৰ আগত এনেকে পথালিকৈ এটা পদুমৰ পাহি ওলাই আছে গণেশৰ প্ৰথম জন্ম পাইছিলে এইটো শিৱ পাৰ্বতীৰ আগত এইটো দেখিছে ইয়াতে ৯৯৯৯৯ শিৱলিংগ আছে গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থান কৰা সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত আপোনালোকে য'ত থিয় হৈছে এইখিনিক দ্বিতীয় কাশী ধাম বুলি কোৱা হয় আৰু ইয়াতে 3টা ভাগত বিভক্ত কৰা হৈছে বুদ্ধ জৈন আছে এইফাল দি গ'লে আপোনাৰ বুদ্ধ পাব সেইফাল দি গ'লে আপুনি জৈন পাব আৰু সেই দিনাৰ পৰাই প্ৰভুসকলে সেই দিনতে তেওঁলোকে নিজে আৱিৰ্ভাৱ হৈছে তেতিয়াৰ পৰাই এই পূজা পাঠখিনি চলি আছে চাইডত শংখ ওলাইছে তলত গদা ওলাইছে গদাটোৰ চাইডত ফুলটো ওলাইছে দেখিছে তাৰ ওপৰত গণেশ ওলাইছে সেইটো বিষ্ণু মহাপ্ৰভুৰ ওপৰত ওলাইছে নমস্কাৰ কৰক যাৰ যি মন আছে ধৰিব তাকে ফুলিব আকাশী গংগা চাবলৈ এফালে উঠি যাব লাগিব ইয়াত লিখা আছে দেখিছে আকাশী গংগা লিখা আছে আপোনাৰ এইফালেদি এতিয়া সোমাই যাব লাগিব ভিতৰলৈ এইটো সুৰংগ কৃষ্ণ আলহী আকাশী গংগা
অকণমান জ্বৰ আকাশী গংগা খাই পানী খাই লওঁ দিয়ক কৃষ্ণ আকাশী গংগা এই যে চট দিয়া নিচিনা দেখিছে ঘৰৰ নিচিনা দেখিছে এইটো কোনো মানে মানুহে বনোৱা নহয় এইটো শ বছৰ আগতে এইটো নিজে উৎপন্ন হোৱা এইফালেও যাব পাৰি নেকি চাওঁ এইফালে যাব নোৱাৰি বৰ্তমান এইফালে গেটখন বন্ধ কৰি থোৱা আছে কি কাৰণে কৈছে নাজানো আমি এতিয়া ইয়াৰ পৰা ঘূৰি যাব লাগিব ইয়াতে এটা পুখুৰী আছে এই পুখুৰীটো ভালকৈ চাওক অসমৰ মানচিত্ৰখন এইটো আপোনাৰ সূৰ্য পাহাৰটো হয় এইটো হয় সূৰ্য পাহাৰ ইয়াত এইটো কুঁৱা হয় এই কুঁৱাটোত ইয়াত সোধা জনামতে এই কুঁৱাটোত আপোনাৰ কোনো পানী কুঁৱা নহয় ইয়াত আগতে যিবিলাক বুদ্ধিষ্টসকল আছিলে ইয়াত যিবিলাক বুদ্ধিষ্ট আছিলে পূজা আছিলে তেখেতলোকৰ নখবোৰ কাটি ইয়াত বোলে পেলাই দিছিলে ইয়াতে জমা কৰিছিলে নখবিলাক কি আছে তাৰ বিষয়েতো নাজানো কিন্তু ইয়াতে নখ জমা কৰে এইটো নখ কুঁৱা বুলি ক'লেও বেয়া নহ'ব যিমানবোৰ লিংগ দেখিছে এয়া চাওক এইটো লিংগ আপোনাৰ পাথৰ কাটি বনাইছিলে চাওক কিমান ডাঙৰ লিংগ 99,999 লিংগ ইয়াতে আছে ছেকেণ্ড কাশী বুলি কয় কাৰণ 1 লাখ হ'লে মাত্ৰ এটা কম কাশীত 1 লাখ আছে সেইকাৰণে ইয়াত এটা কম কাৰণে ছেকেণ্ড কাশী বুলি কোৱা হয় চাই আৰু দেখুৱাই শেষ কৰিব নোৱাৰি যিমান পাৰোঁ সিমানখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া আৰু অলপ ওপৰলৈ গৈ আছোঁ আৰু আছে আগত ইয়াত ডাঙৰকৈ লিংগ বনাই থোৱা আছে এইবিলাক কোনো মানে লোহাৰ কিবা আজি শ বছৰ আগতে সেইবিলাক একো যোগাৰ নাছিলে এইবিলাক পাথৰ কাটি বহুত টান পাথৰে কাটি লিংগ এনেকৈ বনাইছিলে আৰু ইয়াত নেকলেছ সজীৱ দি থোৱা আছে দেখিছেনে এডাল নেকলেছৰ নিচিনাকৈ ইমান ধুনীয়াকৈ নেকলেছ বনাইছিলে সেই তেতিয়া দিনতে পাথৰে কাটি বনোৱা হৈছিলে এইবিলাক এইবোৰ লিংগ বনোৱা কিমান দিন হ'ল বুলি ক'লে প্ৰশ্ন কৰিলে কি হ'ব মোৰ ককা আগতে মানে শ বছৰ আগতেই বনোৱা এইবিলাক ধুনীয়াকৈ আমাৰ হনুমানজী আমাৰ ৰখীয়া হৈ আহি আছে ভাত দেখুৱাই আহি আছে আমাক এই জেগাডোখৰত 3টা ধৰ্মৰ মিলন হৈছিলে বুলি কয় বুদ্ধিষ্ট জৈন আৰু হিন্দু ধৰ্ম এই 3টা ধৰ্ম ইয়াতে মিলন হৈছিলে এয়া আছিল সূৰ্য পাহাৰ আৰু আপোনাৰ সূৰ্য পাহাৰটো গোটেইটো সম্পূৰ্ণ দেখাম বুলি ক'লে এদিনত নহ'ব মই কয় 3 দিনমান সময় লাগিব সূৰ্য পাহাৰ দেখাবলৈ গতিকে আপোনালোকে আহিব সময়লৈ আহিব চাই ভাল পাব আৰু ইয়াত আপোনাৰ পিকনিক প্লেচো আছে ইয়াত আহিলে পিকনিক প্লেচ এই এৰিয়াডোখৰত নিৰামিষ খাব লাগিব আৰু সেইফালে আঁতৰত যে আপোনাৰ গাড়ী দেখিছে তাত আপোনাৰ মাছ মাংস খাব পাৰিব ধুনীয়া সুবিধা আছে চাই ভাল পাব আহিব আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য ভিডিঅ'ত ধন্যবাদ জয় আই অসম